নমস্কাৰ বন্ধুসকল, মই আজি আহিলোঁ চাচনিলৈ। চাচনি এজন বহুত পেৰডি বিখ্যাত এজন মোৰ বন্ধু, একদম অতীতৰ বন্ধু হয় মোৰ। তেখেতৰ ওচৰলৈ আহিলোঁ। তেখেতৰ পৰা মই পেৰডি গান শুনিম। আপোনালোকে পেৰডি কথা, পেৰডি গান বহুতখিনি শুনিম তেখেতৰ পৰা, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। সিদিনা শহুৰ ঘৰত পৰিলোঁ মই পানী লগা জ্বৰত, খোলালিয়ে বহিছিলে সীতানৰ মূৰত, ভিনি বুলি তেল সানিছিল মোৰে কপালত, ভিনি বুলি তেল সানিছিল মোৰে কপালত, তেতিয়া কেনে লাগিছিল জানানে বাৰু, পাহৰি যাওঁ জানা সঁচাকে মাইকী মৰহম, পাহৰি যাওঁ জানা সঁচাকে মাইকী মৰহম, উঠিছিলে বাইকৰ পাছত, বাইক মানে মটৰচাইকেল দেই, উঠিছিলে বাইকৰ পাছত, ভিনি বুলি মোৰে নুলগত, গাপত মাৰি ধৰিছিলে মোৰে কঁকালত, বেগ মাৰি দিছিলোঁ মই 90 স্পীডত, খোল খালি ঐ ফাটি যাওঁ কৰে মোৰে বুকুখন, ঐ চেৰেং চেৰেং মনত পৰে তোমাৰ মুখনিলৈ, তেজে দি ফালি থাকোঁ মই তোৰে ফটোখন লৈ, গৰম গৰম পকৰি চিঙৰা জেলেপি মিছাকে খোৱালোঁ তোক, মই খোলালি চাই ল'ম বাপেকে তোক, খোল খালি ঐ নিমখীয়া নিমখীয়া তোমাৰ চাৱনী, কনকেশ চিলিম দৰে তোমাৰ দেহাতী, টাউনতি পালে তোক যাব পাহৰি, ভাগিনী নে কি লাদে নৰ, এই খোলালি নে কি আজমলৰ, হৈ জীয়ালি নে কি চাদ্দাম হুছেইনৰ, তোমাৰ মোবাইল নাম্বাৰ ভেলু নাই, গুৱাহাটীত লগে পালোঁ, কণ্টেক্ট নাম্বাৰ লিখি ল'লোঁ, ফোন মাৰি মাৰি ভাগৰো মই, কেতিয়াবা চুইছ বুলি কয়, কেতিয়াবা নেটৱৰ্ক বিজি হয়, সঁচাকে টাউনত থাকিলে ছোৱালীবিলাকে টপিলা ডাঙৰ হয়, সেই দ্ৰৌপদী নে পাণ্ডৱৰ, এই সুকনাখী নে ৰামায়ণৰ, এই ফুলন দেৱী নে বেণ্ডিত কুইনৰ, তুমি গাভৰু নে বোৱাৰী, খোজে প্ৰতি টপিলালৰে, ফাটি যাওঁ কৰে জিন্স পেণ্টৰে চিলনি, কেতিয়াবা মনত পৰে তোমালৈ বিশেষকে টপিলা দুটালৈ, কেতিয়াবা মনত পৰে সঁচাকৈ বিশেষকে টপিলা দুটালৈ, সঁচাকে মিনি স্কাৰ্ট পিন্ধিলে ভণ্টি যামে মই পাগল হৈ। গানৰ বিষয়ে পাতোঁ অলপ। গান আগতে কেনেকৈ লিখিছিলে, কাক কাক দিছিলে গান, তাৰ বিষয়ে অলপ কওক। এতিয়া দিছোঁ মই কৃষ্ণমোহন চুতীয়া, বিপিন চাদাং, দিগন্ত গোহাঁই, লোহিত গগৈৰ লগতো মই গীত গাইছোঁ, মহেন্দ্ৰ হাজৰিকাৰ লগতো গীত গাইছোঁ আৰু লিখিছোঁ বহুত। কিন্তু আমাৰ নামবিলাক প্ৰকৃততে সৰু শিল্পীবিলাকৰ নামবিলাক আমাৰ লিষ্টত নাহে। হয় হয়, গতিকে সেইটো ক্ষেত্ৰতে মই মুক্তি ভূঞাই পেৰডি গীতৰ হৈ আগবাঢ়ি ওলাই গুচি গ'লোঁ। যেনেকৈ তলৈক্য সোণোৱাল, মুনীন দত্ত, মুনীন ভূঞাইহঁত যেনেকৈ কৌতুক শিল্পী হিচাপে আছিলে, মই আজি তেনেকৈ আজি অসমবাসীৰ ৰাইজক কৌতুক হিচাপে জমনি হিচাপে দিব পৰাকৈ কৌতুক শিল্পী হিচাপে মই গীত গাবলৈ আৰম্ভ কৰিলোঁ। সেই গতিকে এতিয়াও আজি মই এতিয়া আকৌ নতুন কুসুম কৈলাশৰ বিষয় লৈ পিনি ৱাশ্বিং পাউডাৰ নিমা গীতটোত মই গাই শুনাইছোঁ। শুনকচোন। মুক্তি ভূঞা যিদিনাখন কামৰ পৰা আহিব, হালোৱা তিনিআলি অটৰ পৰা ঘাউপকৈ নামিব যে নামিব, কিনা ধাবাত সোমাব, কিনা ধাবাত সোমাওঁতে লগৰ ল'ৰা গোট খাব, লগৰ ল'ৰা গোট খাওঁতে মদ পানী গিলিব, মদ পানী গিলোতে উল্টা পুল্টা কাজিয়া চিজিয়া হৈ গ'লে কোনে খেলিব, তাকে বুলি মুক্তি ভূঞাক বেয়া পালেও নহ'ব, সেই বুলি তাৰ লগত নাখাংলেও নহ'ব, সি লাও পানী গেলা গেলা গোধা বুলি নকবি নে খাঙে তই ওলাই
খাই পালে গম পাবি দুদিনতে কোন দেহাটো দিব তোক ফুলাই শুন হেনো কথাটি টাউনৰ ডেকাটি আজিকালি গাঁৱতো বিয়ে পায় আবকাৰী বিভাগে মডিফাই কৰিছে আজিকালি লোকেল চুলাই ইমানতো যদি মনে তোনে মানে জাহানে মইনা আনি দিম কিনি পইচা মিলাই ড্ৰিংকিং ৱাটাৰ চুলাই Drinking water sulai, drinking water sulai, drinking water sulai, drinking water sulai. Butma kesasana ago patiya thidbe sisa glass ge to juga koi anto bi biye butlu thakibo longa pani uthakibo has pani uthakibo sulai modu uthakibo je monda di khae khuatu e khabo khalo jodi ulta pulla kaja se ja hoy gele kune exlobo তাকে বুলি মুক্তি বিভাগ বেয়া পালেও নহ'ব সেই বুলি তাৰ লগত নাখাংগলেও নহ'ব সেই ভাঙৰ পাত খুন্দি চিগেট বনাই খাবি লগত ৰাখিবি ইমান চাদা খাই পালে গম পাবি অলপ দে পিছতে বাবা লাগে কিমান নাচা সেই গাহৰি মাংস লগতে লাও পানী খাবি বডি বাঢ়িব যেতিয়া পুলিচ ওলায়ো মানুহ ফুলাব মনত ৰাখিবি তই সদায় ইমানতো যদি মনে তোনে মানে জাহানে মইনা আনি দিম কিনি পইচা মিলাই ড্ৰিংকিং ৱাটাৰ চুলাই 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 বহাগ বিহুত চাচনিলে আহিবি দেই ৰাতি হলে লগে ভাগে বিহু মাৰিম দেই তেতিয়া গম পাবি মুক্তি বিভাগ চিনি পাবি ৰাতি হলে লগে ভাগে মাইকীজনীক লং বুলি নকবি দেই বায়ে কহে দে ল'ৰা সদায় ভালে কৈ ধৰিবি পাৰিলে তহঁতক সঁচাকৈ লগত লৈ আহিবি পাৰিলে তহঁতক সঁচাকৈ লমে মদে খুৱাই বেয়া হলে নেপাবি কথা এটি কওঁ জাহানে মইনা গাঁৱতো পাবি লাও পানী আৰু ড্ৰিংকিং ৱাটাৰ চুলাই ড্ৰিংকিং ৱাটাৰ চুলাই ড্ৰিংকিং ৱাটাৰ চুলাই বাতি ভৰাই বোলা খাবি গিলাচ ভৰাই মাল গিলাচ ভৰাই মাল অৰুণাচল হলাল ৰাতিপুৱালেহে মাথা টিঙে কেনেকৈ বাবি হাল সেই গৰু ঠেঙত লাগে ফাল ৰঙা মদতকৈ ফুলে চঘৰৰ গো চুলাই ভাল ৰাতিটোতে জাহাজাল নেখাব পেকেহেলাল গেলা চুলাই ভাল মতা মানুহে মদ বিকিলে ঢিলা বুলি কয় খালে নিচা নহয় বাৰী মানুহে পানী দিয়া মাল ডাবুল বুলি কয় সেই নেখালো নিচা হয় গাভৰু দুজনী জীয়েক থাকিলে কথাই বেলেগ হয় ডেকা ল'ৰা খুপনি পুতি লয় মালে নোজোৰা হয় ৰঙা মদত ভেজাল সুমাল মদাহী সন্থাই কয় এই খালে নিচা নহয় পচা পৰিলে নিচা গুচি যায় দম নোহোৱা হয় এই ঘনিলে লাগে ভয় মহলৰ মাল ফুলি খালে লেটিন খোলোচা হয় পুলিচলে নাই ভয় ঐ মানুহজনীলে ভয় ফালি পেলাম বুলি কয় আজি জগত গগৈৰ লগত লগ খাই যথেষ্টখিনি আনন্দ উপভোগ কৰিছোঁ বহুত বছৰ মূৰত লগ পাইছোঁ 1985ত লগ পাইছিলোঁ অসম পেট্ৰকেমিকেল লিমিটেডত যেতিয়া মই প্ৰথম অসম গৃহৰক্ষী বাহিনীত তেতিয়া তাত চাকৰিত বা মকৰলত আছিলোঁ আজি মই অসম গৃহৰক্ষী বাহিনীৰ পৰা ৰিটায়াৰ হ'লোঁ আৰু সকলো গৃহৰক্ষী বাহিনীৰ জোৱানবিলাকেও জানে বা অসমবাসীৰ ৰাইজেও জানে যে বিখ্যাত পেয়দী গায়ক মুক্তি ভূঞা কেয়াৰ অফ দীপক মেখেলা ধোৱা তেখেতে আহি মোৰ ঘৰত আজি উপস্থাপন হৈছেহি তেখেতে এটা ভিডিঅ' মোৰ লগত সাক্ষাৎকাৰ কৰি আনন্দ উপভোগ কৰিবলৈ বিচাৰিছে তাৰ ক্ষেত্ৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সদৌ অসমবাসীৰ ৰাইজে যাতে এই ভিডিঅ'বিলাক যদি আঁকোৱালি লৈ আনন্দমুক্ত হয় এই মুক্তি ভূঞা আৰু মুক্তি পাব বুলি আশা কামনা কৰিলোঁ ধন্যবাদ জয় আই অসম বন্ধুসকল এই আমাৰ বহুত পুৰণা বন্ধু আছিলে আপোনালোকক ক'লেই মোৰ কথা বিষয় লৈ
মই এপ্ৰিলতে লগ পোৱা আজি বহুত বছৰ আগত এখেতে তাতে কৰ্মৰত আছিলে আৰু সেইদিনাখন ভিডিঅ' এটা চালোঁ যে এইজনটো মোৰ নিজৰ বন্ধু হয় আজি বহুত অতীততে লগ পোৱা এপ্ৰিলত তাকে বোলো মই আজি আহি মুক্তি বন্ধু ঘৰত ওলালোহি ওলাই তাকে ভিডিঅ' এটি ল'লোঁ আপোনালোকে ভিডিঅ'টো চাই পিনি কমেণ্ট বক্স খোলা আছে কমেণ্ট দিব আৰু লাইক এটা শ্বেয়াৰ এটা কৰিব যাতে আমাৰ মুক্তি বন্ধুৱে আৰু বেছিকৈ মানুহে চিনি পায় আৰু বেছি মানুহে মুক্তি বন্ধু ঘৰত আহে আৰু এতিয়া নতুন গীত এটা মই নতুনকৈ উলিয়াইছোঁ সেইটো সম্পূৰ্ণ টোটেলি প্ৰচাৰ হোৱা নাই বিয়া পাতিবলৈ ভয় কুমলীয়া ছোৱালী আনিবলৈ ভয় পত্নী বুলি মতাবোৰ দেখোন জেললৈ যাব মাইকী দেখোন মামাহে ল'ব অৰুণোদয় আঁচনি দি মাইকী বুক ঠগি থব কিছুমান বাইদেউক আকৌ লাখপতি বনাই দিব আত্মসহায়ক গোট গছ পুলি ৰোৱালে তোক 10,000 টকা দিম বুলি ঠোঁট চেলেকালে মোক কি কৰিম ভাই উপায় পোৱা নাই সেইকাৰণে ঠোঁট চেলেকি আছো দেখোন ভাই মতাবোৰ একো ঘটিডাল নাই 60 বছৰ পাৰ হ'লেহে বৃদ্ধ পেঞ্চন পায় তাকো ৱাৰ্ড মেম্বাৰ পঠিয়ালেহে নামটো লিষ্টত যায় ৱাৰ্ড মেম্বাৰ পঠিয়ালেহে নামটো লিষ্টত যায় ধন্যবাদ জয় আই অসম।